চাপৰত উচ্ছেদিত পৰিয়ালৰ মাজত পানী আৰু খাদ্যৰ অভাৱ এতিয়াও স্থান এৰা নাই একাংশ উচ্ছেদিতই নিজৰ সপোনৰ ঘৰখন হেৰুৱাই নিশা বৰষুণৰ মাজত লঘোণে কটাইছে দিন আনহাতে ভূতৰ পৰা দানহপুৰাতি উচ্ছেদস্থলীত এবাৰ আৰক্ষীৰ অভিযান আৰক্ষীয়ে খেদি আটক কৰিছে একাংশ লোকক অসমৰ ভিতৰতে সৰ্ববৃহৎ উচ্ছেদ অভিযান চলে চাপৰ ৰাজচক্ৰৰ অধীনস্থ চিৰাকুটা সন্তোষপুৰ আৰু চৰুৱা বাখৰা গাঁৱত নিজৰ সপোনৰ ঘৰখন হেৰুৱাই এতিয়া সৰ্বহাৰা হৈ পৰিছে শতাধিক পৰিয়াল বছৰ ধৰি উক্ত অঞ্চলত বসবাস কৰা লোকসকল নতুনকৈ ক'ত যাব ঠিৰাং কৰিব পৰা নাই নিমিষতে নিজৰ ঘৰখন থানবান হোৱাত উজাগৰে বৰষুণৰ তলত নিজৰ পৰিয়াললৈ নিশা কটাইছে উচ্ছেদিত পৰিয়ালে নিজৰ কণমানি শিশুসকলৰ মুখত এমুঠি অন্ন দিয়াৰ বাবে যেন হাহাকাৰ লাগিছে পৰিয়ালৰ মাজত খাদ্য আৰু বিশুদ্ধ পানীৰ বাবে হাহাকাৰ কৰিছে উচ্ছেদিত ৰাইজে ইমান কম সময়ৰ ভিতৰত চৰকাৰে আমাৰ সকলো নিমিষতে ধ্বংস কৰি পেলাব সেয়া কেতিয়াও কল্পনা কৰিব পৰা নাই এইবুলি সুপ্ৰকাশ তেওঁলোকৰ এপিনে অসম চৰকাৰে উচ্ছেদিত পৰিয়ালসকলক যে বয়জেৰ আলগাছৰত থাকিবলৈ ঠাই দিছে উক্ত বয়জেৰ আলগাছৰ ব্ৰহ্মপুত্ৰৰ দাঁতিত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ ফলত পৰিয়ালসমূহ পুনৰ ভূমিহীন হৈ পৰিব বুলি ব্যক্ত কৰে আনপিনে আজি আকৌ চাপৰৰ সন্তোষপুৰ চৰুৱা বাখৰা আৰু চিৰাকুটাৰ উচ্ছেদস্থলীত হঠাৎ আৰক্ষীয়ে অভিযান চলায় আৰক্ষীয়ে ৰাস্তা ঘাট আৰু ঘৰৰ পৰা টানি লৈ আটক কৰিছে একাংশ লোকক কিয় আৰক্ষীৰ এই অভিযান জানিব পৰা হোৱা নাই যদিও তীব্ৰ আতংক অঞ্চলটোত ইতিমধ্যে আৰক্ষীয়ে 165জনকৈ লোকক আটক কৰে বুলি জানি পৰা গৈছে চৌদিশে লাগিছে হুৱা দুৱা এফালে আটক কৰিছে আনফালে একাংশ ৰাইজক মাৰপিট কৰাৰ অভিযোগো আৰক্ষীৰ বিৰুদ্ধে ইয়াৰে এজন লোকক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰিছে আৰু তেওঁ বৰ্তমান চিকিৎসাধীন হৈ আছে নিউজ ডেস্ক ৰিপৰ্ট অৰুণোদয় অসম আপনার নাম কি হোসেন আলী কি হয়েছে আমার ঘরের ওচরতে খাড়া হয়ে আছি পুলিশ প্রশাসনের গাড়ি আসি আছে মানুষ দেহে পাইয়া অন্তে গাড়ি খাড়া করি মানে যাক পাইছে তাকে ডাঙাইছে আর মাসি তুলি নিয়ে গেছে আমার বাড়ি হল পাট্টার মধ্যে আপনার পাট্টা মাটির ঘর হ্যাঁ পাট্টার মাটির ঘর আপনাকে মারিছে হ্যাঁ মারিছে দেড় মারিছে কেইজনক মারিছে তারে ফালাই কজন মারিছে কেইজনক উঠাই লৈ আহিছে আরক্ষী 3-4জন মানুষ উঠাই নিয়ে গেছে কিয় এনেকুৱা কৰি আছে এমনি অন্তত কাজ জাতীয় কোনো কিছু না আছে এমনি উঠে নিয়ে গেছে মোটামুটি 40-50 বছর ধরে বসবাস করে আছি আমি তো কোনো জায়গাত মাটি চাটি ব্যবস্থা করা নাই আমি তো কোনোদিন ভাবি নাই যে ইয়াতে ভাঙি চুরি দিব হ্যাঁ অবশ্যই ইয়াতে থাকুন আমি কাম চাম যা করছি সব কিছু ঘর দুয়ার করছি বেলেগ জায়গাত মাটি ব্যবস্থা করা নাই আর আমি ক'ত যাওঁ আমার চরের মধ্যেও মাটি চাটি নাই কোনো জায়গাতে মাটি নাই আমি ইয়াতে ক্যাম্প স্যাম্প বানাইয়া চাওয়া পাওয়া নেই ইয়াতেই আমি রাতে থাকি খাওয়া দাওয়া নাই খাওয়া পানি নাই কালি এতে এসে যে ভাত বনাবার আছিল তাতে পুলিশে এসে মানে পাইলে হারি লাইতে সব ফেলাই দিছে হ্যাঁ খাওয়া দাওয়া নাই কালির থেকে একদম খাওয়া দাওয়া একদম সব কিছু বন্ধ হয়ে গেছে হাজিরা কাম করে খাই হাজিরা করবা গেলে চাওয়া পাওয়া নিয়ে খাবার পাই তাছাড়া আমার নাজান খাওয়া হাজিরা না করলে খাওয়া হয় না বন্ধ হয়ে যায় রাতে বরফ আইছিল হ্যাঁ রাতে বরফ আইছিল হ্যাঁ এতে সাবরা নিয়ে এতে কিছু খেতা চেতা সেইবিলাক কম্বল চম্বল সব ভিজে একদম শেষ মানে এনেকাই আসছিলাম পেপার দিয়ে চলান নিয়ে চাওয়া পাওয়া নিয়ে মানে এমনি আর কি পেপার দিয়ে মানে বান্ধিয়ে আসছিলাম রাত্রি কি কৰিব ক'ত যাব আমি এখন ক'ত যাব আমার যাওয়ার কোনো রাস্তাই নাই কোনো জায়গাই নাই হ্যাঁ আমার কোনো জায়গার তো কোনো মাটি নাই কোনো জায়গার মাটি ব্যবস্থাও করা নাই কোনো জায়গাতেই নাই এখন আমাক একটা এখন ব্যবস্থা করে দিব লাগবো এখন হেমন্ত ডাঙরিয়া আছে তাকে আমি কৈছোঁ যে আমাক এনেকা কিবা একটা ব্যবস্থা করে দিব লাগবো মানে আমি এখন ক'ত যাম ক'ত থাকিম আমার থাকার একটা ব্যবস্থা করে দিলে আমি এতে পৰা গুচি যাম ঘৰখনৰ ভাঙি দিছে CCTV দি আইনিছে এতিয়া যোৱাকালি ক'ত আছে
যখলে যে তিরপল টানা ওর মধ্যে আসছিলাম, বিষ ঝরি আইলো, ঝরির মধ্যে বৃষ্টি পানি নালা ধরে গেল, পাশে কাপড় ব্যাগ কোরসার মধ্যে না বসে আসছিলাম হারারে। তারপরে তখন গমি ধরলো, ফেরা ঘুরা বিষে পানি হুইরা দিয়া ঘুরা বিষে পাশে ফেরা আইতে পেপার বিষে হুয়ে আসছিলাম। কত যাব কি করব যদি থাকিব নিদি আপনারা? আঙ্গের হাতে যদি না থাকবার দেশ আঙ্গের জাগা বাসা কিছু নাই, মাইসের বাড়িতে ঘর দুয়ার নিয়ে থিয়া দিচ্ছি। এখন সরকারে সহায় যদি করে তাহলে সে আমরা ঘর দুয়ার তোলাম, তাছাড়া আঙ্গের জাগা বাসা কিছুই নেই, আঙ্গের মাড়ি সম্পত্তি কিছুই নেই। কে আজি গোটেই অসমৰ ভিতৰত সৰ্ববৃহৎ উচ্ছেদিত অঞ্চল চিৰাকুটা, সন্তেশপুৰ আৰু চৰুৱাবাখৰা। যোৱাকালি আপোনালোকে দেখিছে যে এই বৃহৎ উচ্ছেদিত অঞ্চলত মানে অনৈতিকভাৱে যেনেকৈ হিটলাৰী শাসন কৰিছে, ঠিক তেনেধৰণৰ এনেকুৱা এটা পৰিস্থিতি সৃষ্টি কৰিছে। আপোনালোকে দেখিছে যে কিনকিনীয়া বৰষুণ, এই মানুহবিলাক আজি হঠাৎ ক'ত গৈ থিয় হ'ব? আপোনালোকে এবাৰ অনুভৱ কৰক যে এজন মানুহৰ ঘৰ ভাঙিলে দুই এদিনত তেওঁলোকে কেনেকৈ ঘৰ বনাব পাৰিব। কালি উচ্ছেদ কৰিছে প্ৰশাসনে, যি অমানৱীয় কাণ্ড কৰিছে। সেই মানুহখিনি তিৰফাল লৈ কিবা কৰি বৰষুণৰ মাজত আছে। আজি পুলিচৰূপী দানৱ যোৱাকালি উচ্ছেদ কৰিছে। সেই অঞ্চলত আহি এই পুলিচৰূপী দানৱ মানুহসকলক যেনেদৰে পাইছে তেনেদৰে তেওঁলোকক পিটি আছে। আজি মহিলাসকলক উঠাই লৈ গৈছে, সৰু পোৱালি থৈ আজি মহিলাসকলক উঠাই লৈ গৈ আছে। আজি মানুহ পিটিছে, ইতিমধ্যে এজন হস্পিটেলিষ্ট। আজি তেওঁলোকৰ পাট্টা মাটি আছে, নিজৰ ঘৰত থিয় হৈ আছে। পাট্টা মাটিটো উচ্ছেদ কৰা নাই। পাট্টা মাটি যদি উচ্ছেদ কৰা নাই, তেওঁলোকৰ ঘৰত থিয় হৈ থকাটো তেওঁলোকৰ অপৰাধ নেকি? যদি পাট্টা মাটিত থাকিব নোৱাৰে আৰু এই পুলিচৰূপী দানৱে আহি এনেকুৱা যে অত্যাচাৰ কৰিছে, আজি ধুবুৰী জিলাৰ SP ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ যে এনেকুৱা অত্যাচাৰ আপোনালোকে বন্ধ কৰক, আৰু যদি বন্ধ নকৰে আমাক কৈ দিয়ক। এই অঞ্চলৰ যিমানখিনি মানুহ আছে, আমি আপোনাৰ অধীনত থকা যি থানা আছে তাত গৈ আমি সকলোৱে থাকি যাম, কিয় ইমান আৰু অত্যাচাৰ সহ্য নহয়। আপোনালোকে কৈ দিয়ক। আজি এই মানুহটোক যেনেকৈ পিটিছে, আজি যেনেকৈ তেওঁৰ ভৰিত পিটিছে, আজি কথা ক'ব পৰা অৱস্থাত নাই, ছটপটাই আছে। আজি এই বাচ্চাটোক চাওক, এই বাচ্চাটোক আজি এই কণমানি বাচ্চাটোক মাতৃক আজি উঠাই লৈ গৈছে। এই কিনকিনীয়া বৰষুণ, না ঘৰ আছে তেওঁলোকৰ, না খাবলৈ এমুঠি কিবা এটা ব্যৱস্থা আছে। গতিকে মই অসম চৰকাৰক মই কঠোৰ অনুৰোধ কৰিছোঁ যে এনেকুৱা অমানৱীয় অত্যাচাৰ আপোনালোকে বন্ধ কৰক। আপোনালোকে উচ্ছেদ কৰিবলগীয়া আছে, আপোনালোকে উচ্ছেদ কৰিছে। পাট্টা মাটি যিসকলে থিয় হৈ আছে, মই বাৰেপতিয়ে কৈছোঁ যে উচ্ছেদ কৰক, আমাৰ আপত্তি নাই, কিন্তু কিছুমান আইনী প্ৰচেছ আপোনালোকে ফ'ল' কৰক। আজি এই ফৰ্মত যিটো নোটিছ দিছে আপোনালোকে, না তাত ডেট উল্লেখ কৰা আছে, না কোনটো অনুচ্ছেদত আপোনালোকে সেই মাটিখিনি অধিগ্ৰহণ কৰিব, তাত কোনো সেই অনুচ্ছেদ লেখা নাই। মানুহবিলাক বিভ্ৰান্তিত পৰিছে। আজি আমি দেখিছোঁ যে যেতিয়া সংকট অৱস্থাত পৰে তেতিয়া আমাৰ এটাই আস্থা পুলিচ, আমি আইনৰ ওচৰত যাওঁ। কিন্তু আইনে যদি এনেকুৱা অৱস্থা আমাৰ মানুহখিনিৰ লগত যদি এনেকুৱা অন্যায় অত্যাচাৰ কৰে, আমি কাৰ ওচৰত যাম? গতিকে এই চৰকাৰক মই ধিক্কাৰ দিছোঁ, পুলিচক মই আজি ধিক্কাৰ দিছোঁ যে আজি এনেকুৱা মাৰপিট কৰাৰ, এনেকুৱা পৰিস্থিতিৰ কোনো প্ৰয়োজনেই নাছিলে। গতিকে মই অনুৰোধ কৰিছোঁ যাতে এনেকুৱা পৰিস্থিতি পুলিচে সৃষ্টি নকৰে আৰু যাতে অশান্তি সৃষ্টি নকৰে, তাৰ বাবে মই কঠোৰভাৱে ধুবুৰী জিলাৰ আমাৰ আৰক্ষী অধীক্ষক মহোদয়ক মই অনুৰোধ কৰিছোঁ। ঠাইখনৰ নাম চৰুৱাপাৰা জংঘল ব্লক। আৰু আমাৰ 4 তাৰিখে আমাৰ মাইকিং কৰিছে, নোটিছ চুটি একো দিয়া নাই, নাদাকে 8 তাৰিখে ভাঙি দিছে ঘৰ বাৰী। ভাঙি দেওয়াতে তিরপাল ছেলেও নাই, নিজে নিজে কিনি আনিয়া ইয়াতে আছোঁ। পানীত দমকল চমকল সব ভাঙি দিছে, খাব পানী নাই বৰষুণৰ মাজত। নৰা চৰাইলৈ ক'ত যাম?
ক'ত আমাৰ মাটিও নাই একো নাই কেনেকৈ থাকিম সেইকাৰণে মই ইয়াতে আছোঁ কোনো জামাৰ হোৱা নাই টাইমে দিয়া নাই আপোনালোকেতো ইয়াত থাকিব নিদিব চৰকাৰ হোৱা নাই আমাৰ ইয়াতে থাকিব লাগিব আমাৰ কোনো মাটি নাই ন কত মাটি নাই আমাৰ পাট্টা মাটি নায়ে আমি বহুত দিন বসবাস কৰি ইয়াতে মোৰ দেউতাই মৰি গ'ল ইয়াতে আমি আছোঁ ইয়াতে আমাৰ ল'ৰা ছোৱালী ইয়াতে আগতে কোৱা নাই আমাক প্ৰশাসনে কৈছে আপোনালোকক বয়জৰ এলেকাত মাটি দিছে সেইটো মাটি নালাগে আমাৰ সেইটো একদম ব্ৰহ্মপুত্ৰৰ নিচিনা ব্ৰহ্মপুত্ৰটো বালিচৰ আমাক ইয়াতে দিব লাগিব অলপ নিদিলাম নাযাওঁ আমি মৰিম ইয়াতে কেনেকৈ থাকি আছে আপোনালোক আমি এতিয়া ওই চিৰবা পানী চানী পৰে এনেকৈ নিজে নিজে কিনি আনি ৰৈছোঁ নিজে কিনি ৰৈছোঁ এতিয়া খোৱা লোৱা নাই কোনোবা আহিনি দিয়ে বিস্কুট দিয়ে কোনোবা পানী দিয়ে এনেকৈ খাওঁ কোনোবা চিৰা দিয়ে এনেকৈ খাই আছোঁ ভাত বনোৱা বস্তু নাই দলি মাৰি দিয়ে সব দিছে চৰকাৰে দিছে আমাক টাইম দেওয়া নাই 2 দিন টাইম দিছে মাত্র আমি এতিয়া ক'ত যাম আমি সেইকাৰণে আমি ইয়াতে ৰৈছোঁ টাইম দেওয়া নাই ল'ৰা ছোৱালী আমি ক'ত পঢ়াম শিক্ষাবিদ ক'ত কৰাম সেইবিলাক শেষ কৰি দিছে আমাক আমাৰ ছোৱালী এটা এই 8ত পঢ়ি আছে প্ৰাইভেটত সেইটো বন্ধ চাওক আমাৰ সেইবিলাক ঘৰ চাওক বনাই আছোঁ আমি পেপাৰ দি বনাইছোঁ কিনি আনি বনাইছোঁ আপুনি স্বাস্থ্য সেৱাৰ সৈতে জড়িত হ'ব বিচাৰে নেকি লেবৰেটৰী টেকনিচিয়ান বা অন্য পেৰামেডিকেল টেকনিচিয়ান হিচাপে সন্মানজনক বৃত্তিত নিয়োজিত হ'ব বিচাৰে নেকি তেনেহলে আপুনি যোগাযোগ কৰিব পাৰে ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সৰ সৈতে ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সত ডিপ্লোমা ইন মেডিকেল লেবৰেটৰী টেকনলজি বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি আদি কোৰ্সত এডমিশনৰ সুবিধা লাভ কৰিব ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সত উপলব্ধ সকলোবিলাক কোৰ্সে ইউনিভাৰ্সিটি recognized course Institute of Allied Health Science এডমিশনৰ বাবে যোগাযোগৰ ঠিকনা তেতেলিয়া LP স্কুলৰ সমীপত গুৱাহাটী ফোন নম্বৰ 6000626381 বা 6001089572